দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে ও শুনি মুনি সুকে। এই দ্বিতীয় স্কন্ধত প্ৰকাশ কৰিবলৈ আগবাঢ়িছে অপৰাধী এটি জীৱ পৰীক্ষিত। তেওঁ এভাগ প্ৰশ্ন কৰিছিল শুকগুৰুৰ চৰণত, আৰু সেই প্ৰশ্নভাগী উত্তৰ আগবঢ়াবৰ বাবে শুকগুৰুৱে চিন্তা কৰিছে। এটি প্ৰশ্নভাগী কি? এতিয়া পৰীক্ষিতেনো কি প্ৰশ্ন কৰিছিলে শুকগুৰুৰ চৰণ কমলত? শুকগুৰুক লগ পোৱাৰ আগতে সেইভাগ প্ৰশ্ন বেলেগ কাৰোবাকো কৰিছিল নেকি? পৰীক্ষিতনো অপৰাধী হ'ব লগা হ'ল কিয়? আদি কথাবিলাক প্ৰথম স্কন্ধত আছিল। পৰীক্ষিত নামৰ জীৱ আত্মা অপৰাধী কিয় হ'ল? তেওঁ সসাগৰা পৃথিৱীৰ এজন ৰজা আছিল। ৰজা হৈও তেওঁ কি কৰিছিল? নকৰিব লগা এটা কৰ্ম হঠাৎ কৰি পেলাইছিল। কৰ্মটো কি? কলিক যে থাকিবলৈ ঠাই দিছিল, একেবাৰে শেষত যিডোখৰ ঠাই দিছিল সেইডোখৰ হ'ল সুবৰ্ণ, মানে সোণতো থাকিবি যা। এই বুলি যেতিয়া কলিক থাকিবলৈ পৰীক্ষিতে নিৰ্দেশ দিলে, তেতিয়া পৰীক্ষিতে শৰীৰত যিবিলাক আ অলংকাৰ পিন্ধি আছিল, সেই কথাষাৰ কওঁতে সেই আ অলংকাৰবিলাক প্ৰত্যেকবিলাক সোণৰ আছিল। যিখন ৰথত উঠি পৰীক্ষিতে দিগ্বিজয় কৰি আহিছিল, সেই ৰথখন সোণৰ আছিল। আৰু পৰীক্ষিতে যেতিয়া দায়িত্ব দি দিলে, আজ্ঞা কৰিলে তই সোণত থাকিবি যা, তেতিয়া মালিকৰ আজ্ঞা পাই কলিয়ে পৰীক্ষিতৰ গাতে লম্ভিলে। তাৰমানে সোণ পিন্ধি থকাৰ বাবে, সোণৰ আ অলংকাৰ পিন্ধি থকাৰ বাবে পৰীক্ষিতৰ লগতেই কলি পৰীক্ষিতৰ ৰাজ্যলৈ গুচি আহিল। পৰীক্ষিতে সেই ভুলটো কৰিলে, কিন্তু সেই ভুলটো কৰি আপোনাক মোক উপকাৰো কৰি থৈ গ'ল। কেনেকৈ উপকাৰ কৰিলে? পৰীক্ষিতে যদি সোণত থাকিবলৈ ঠাই নিদি বাঁহ, বেত, শিল, ইটা, কাঠ এইবিলাকত থাকিবলৈ দিলেহেঁতেন আপুনি মই ঘৰ বনাব নোৱাৰিলোহেঁতেন আজি। সোণৰ দাম বহুত, সেইকাৰণে এগৰাকীক আমি ক'ব পাৰোঁ বাপজনে, হেৰা আঙুঠি এটাৰ কাৰণে দুখ কৰি নাথাকিবা দেই, ভাগৱতে কৈছে সোণত কলি থাকে, গতিকে মই তোমাক আঙুঠিটো নিদিলেও তুমি বৰ মনত দুখ নকৰিবা। এইবুলি বাপজনে এগৰাকীক অকণমান সান্তনাও দিব পাৰে। গতিকে পৰীক্ষিতে এক প্ৰকাৰে ভালো কৰি থৈ গ'ল আমাক, যে সোণৰ দামটো যিহেতু বেছি, আমি লওঁ বুলিলে সোণ ল'ব নোৱাৰোঁ, কিনিব নোৱাৰোঁ। কিন্তু বাঁহ, বেত, শিল, কাঠ, ইটা, বালিত যদি থাকিবলৈ ক'লে হয়, তেতিয়াহ'লে আপোনাৰ মোৰ ফালে জীৱনৰ আধা পৰিলহেঁতেন। গতিকে পৰীক্ষিতে পিন্ধি থকা আ অলংকাৰ যিহেতু সোণৰ আছিল, সেইকাৰণে মালিকৰ আজ্ঞা পাই কলিয়ে পৰীক্ষিতৰ লগতে আ অলংকাৰত বহি ৰাজ্যত প্ৰৱেশ কৰিলে। আৰু এদিন পুনৰ পৰীক্ষিতে মৃগয়া কৰিবলৈ গৈছে, সোণৰ আ অলংকাৰ পৰিধান কৰি গৈছে। যিটো মুকুট পিন্ধিছে সেই মুকুটটো সোণৰ আছিল, সেইকাৰণে কলিয়েও পৰীক্ষিতৰ লগে লগে ঘূৰি ফুৰিবলৈ ধৰিলে। আৰু এনেকৈ অৰণ্যত মৃগয়া কৰিবলৈ যাওঁতে মৃগৰ পাছে পাছে ঘূৰি ফুৰোঁতে 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 পৰীক্ষিত অকলশৰীয়া হৈ গ'ল। মানে সৈন্য সামন্তৰ পৰা অকলশৰীয়া হৈ গ'ল, ফালৰি কাটি গ'ল। আৰু পিয়াহত অন্থ কণ্ঠ শুকাই ভোকে পিয়াহে পানী আহাৰ বিচাৰি বিচাৰি গৈ শ্ৰমিক মুনিৰ আশ্ৰমত উপস্থিত হ'লগৈ। আৰু ধ্যানমগ্ন শ্ৰমিক মুনিক পানী খুজিলে। শ্ৰমিক মুনি ধ্যানত আছে। পৰীক্ষিতে কৈছে মোক পানী দিয়াচোন, মোৰ একেবাৰে পিয়াহত প্ৰাণ যায় যায়। আছে যদি খাবলৈ বেলেগ কিবা ফল মূলো দিয়া, মোৰ একেবাৰে ভোকত প্ৰাণ যায় যায়। ধ্যানমগ্ন মুনি তাৰ উত্তৰ নিদিল, সেহি হেতু ৰাজা অতি ক্ৰোধ উপজিল। ধ্যানমগ্ন হৈ থকাৰ কাৰণে শ্ৰমিক মুনিয়ে পৰীক্ষিতক পানী দিম নিদিম তাৰ একো সমিধান নিদিলে, উত্তৰ নিদিলে। তাতেই পৰীক্ষিত ক্ষুণ্ণ হ'ল, মই ৰজা, তই মোৰ ৰাজ্যত আশ্ৰিত প্ৰজা, গতিকে তই মোক প্ৰজাই ইমান অপমান কৰিছ, এই অপমান মই সহ্য কৰিব নোৱাৰিম। এই বুলি কলিৰ কৰাল গ্ৰাসত পৰি পৰীক্ষিতে
নকৰিব লগা কৰ্মটো কৰিলে। ওচৰতে পৰি থকা মৃত সৰ্প এডাল আনি ধনুৰ আগেৰে আনি সেই ধ্যানমগ্ন শ্ৰমিক মুনি গলত মেৰিয়াই থৈ গুচি আহিল। আৰু সেই খবৰটো কোনে পালে? শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে পালে। শৃংগী মুনিয়ে খবৰটো পোৱাৰ লগে লগে জলত মানে নদীত গা ধুই থাকোঁতে খবৰটো পালে, লগৰীয়া এজনে খবৰটো দিলে। আৰু তেতিয়াই শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে অভিশাপ দিলে যে যি মোৰ দেউতাৰ লগত এইটো কৰ্ম কৰিল তাকো 7 দিন 7 ৰাতিৰ অন্তত সেই তক্ষক নামৰ কাল সৰ্পই আহি দংশন কৰিব, তাৰো মৃত্যু হ'ব। মানুহজনো কোনে কৰিলে অপৰাধটো, সেইটো শৃংগী মুনিয়েও অকণো বাজ বিচাৰ নকৰিলে। যেতিয়া কথাটো শ্ৰমিক মুনিয়ে গম পালে যে ৰজা আহিছিল, ৰজাই মোক এনেকৈ এইটো কৰি থৈ গ'ল, তাতে মোৰ পুত্ৰ অকণমান ক্ৰোধান্বিত হ'ল। ক্ৰোধান্বিত হৈ এজন পৰম বৈষ্ণৱ পৰীক্ষিতক অভিশাপ প্ৰদান কৰিলে। গতিকে ভুল দুইজনৰে হ'ল। তেতিয়া সেই কথাটো ক'বলৈ ৰজাক জনাবৰ বাবে শ্ৰমিক মুনি নিজে পৰীক্ষিতৰ ৰাজদৰবাৰত গৈ উপস্থিত হ'ল আৰু ৰজাক কথাখিনি জনালে। তেতিয়া পৰীক্ষিত ৰজা যিহেতু এজন পৰম বৈষ্ণৱ আছিল, কাৰণ মাতৃ গৰ্ভত থাকোঁতেই তেওঁ শংখ চক্ৰ গদা পদ্ম ভগৱন্তৰ 4 অস্ত্ৰধাৰী যি চতুৰ্ভুজ ৰূপ, এই ৰূপটো মাতৃগৰ্ভতে দেখা পাই আহিছে। সেইকাৰণে তেওঁ পৰম বৈষ্ণৱ। তেওঁৰ প্ৰথম নামটো হ'ল বিষ্ণুৰাত। গৰ্ভত বিষ্ণুক দৰ্শন পোৱাৰ কাৰণে তেওঁৰ নাম হ'ল বিষ্ণুৰাত। সেইজন বৈষ্ণৱে যদি উভতাই ঋষিমুনিসকলক অভিশাপ দি দিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোকৰ ফালেও জীৱনৰ ইতি হ'লহেঁতেন। কিন্তু পৰীক্ষিত যিহেতু পৰম বৈষ্ণৱ, তেওঁ সেইটো নকৰিলে। তেওঁ কি কৰিলে? বুজি পালে যে মই এটা অপৰাধ কৰাটো হয়, গতিকে অপৰাধৰ শাস্তি মই গাত পাতি ল'বই লাগিব। সেইকাৰণে পৰীক্ষিতে সেই অপৰাধৰ শাস্তিটো আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিলে। আৰু গ্ৰহণ কৰি তেওঁৰ সোঁৱে বাৱে সেই মুহূৰ্তত যিমানবিলাক ঋষিমুনি আহি উপস্থিত হ'ল, সেই সংখ্যাটো হ'ল 60,000। 60,000 ঋষিমুনিৰ উপস্থিতিত সমস্তজনাৰ চৰণ কমলত পৰীক্ষিতে সেৱাভাগ নিবেদন কৰিলে। আপোনালোকেতো শুনিলেই, মোৰ মৃত্যুৰ সময় মাত্ৰ 7 দিন আছে। মই মৰিবলৈ মানে 7 দিন। গতিকে এই 7 দিনত এটি শৰীৰধাৰী জীৱাত্মাই প্ৰকৃতপক্ষে কি কৰ্ম কৰিলে, কাক চিন্তা কৰিলে, কাৰ কথা ভাবি থাকিলে, সেই ব্যক্তিজনৰ সৰ্বতো প্ৰকাৰে মংগল হ'ব পাৰে। তোমালোকে মোক জ্ঞান দিয়া। পৰীক্ষিত ৰজাই ঋষিমুনিসকলৰ আগত প্ৰকাশ কৰিলে, এই ৰাম, সাক্ষাতে তোমৰা মূৰ্তিমন্ত বেদ গণ ভৈলাই আখি মূৰ উপকাৰে উপসন্ন এতেকে তোমাত পুছো কোন মহাধৰ্ম কহিও কলোকৰ কৰ্তব্য কোন কৰ্ম। এতিয়া পৰীক্ষিত মৰিবলৈ ওলাইছে, সুধিছে এজন ম্ৰিয়মান জীৱৰ কৰ্ম কি, চিন্তা কি। এতিয়া আমাৰো কোনোবা এজন ব্যক্তি মেডিকেললৈ নিব লগা হয় নহয়, মেডিকেলৰ পৰা ঘূৰাই আনি বিচনাত পেলাই থোৱাও হয়, বেমাৰ ভাল নহয়। পৰীক্ষিতৰ নিচিনাকৈ দুখ আমাৰো আছে সকলোৰে জীৱনত। কাৰোবাৰ পিতৃ গুচি গ'ল এইখন সংসাৰ এৰি, কাৰোবাৰ সন্তানক মাতৃয়ে এৰি গুচি গ'ল, কোনোবা পিতৃ মাতৃক নিজৰ সন্তানে এৰি থৈ গুচি গ'ল এইখন সংসাৰত। গতিকে দুখ প্ৰত্যেক ঘৰ গৃহস্থী, প্ৰত্যেকজন বাপ আইৰে আছে। সেই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ পৰীক্ষিতে যেনেকৈ প্ৰশ্ন কৰিছে জানিবৰ বাবে কি কৰিব লাগিব, তাৰ দ্বাৰা ভাগৱতৰ জৰিয়তে
আমিও কলিযুগৰ মলমতি মনুষ্য। সেই দুখবিলাক আহোঁতে আহোঁতে আমিও কিনো কৰ্ম কৰিলে সেই দুখৰ পৰা পৰিত্ৰাণ পাব পাৰিম, সেই উত্তৰটো একেটাই। পৰীক্ষিত বুলি ভাবি, ভাগৱতৰ কাহিনী বুলি ভাবি আমি তাক এৰি দিব নালাগে। পৰীক্ষিত বেলেগ কোনো নহয়, পৰীক্ষিত আপুনি মই। ভাগৱতে কৈছে পৰীক্ষিতৰ জীৱন ধাৰণৰ সময়সীমা আছিল 7 দিন। আপোনাৰো মোৰো এইখন সংসাৰত 7 দিনেই সময়, তাতকৈ এদিনো কাৰো বেছি নাই। দেও, সোম, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি কেইদিন আছে? 7 দিন। সেই 7 দিনতে আপুনি মই মাতৃগৰ্ভৰ পৰা পৃথিৱীলৈ আহিলোঁ। আৰু এই 7 দিনৰে কোনোবা এটা দিনত আমি শিক্ষা গ্ৰহণ কৰিলোঁ, কোনোবা এটা দিনত আমি এইখন সংসাৰ এৰি গুচি যামগৈ। এই 7 দিনে, তাতকৈ বেলেগ এদিনো বেছি নাই কাৰো বাবে। গতিকে আমিও একোজন শাস্ত্ৰসন্মতে পৰীক্ষিত। এতিয়া পৰীক্ষিত ৰূপী কাহিনীৰ মাধ্যমেৰে সেই ৰজাজনে কি কৰিছিল, ঠিক আমিও সাম্প্ৰতিক সময়ৰ মনুষ্য নামৰ শৰীৰধাৰী পৰীক্ষিত ৰূপী জীৱবিলাকে আমিও সেইটো কৰ্মকে কৰাটো শাস্ত্ৰই উপদেশ প্ৰদান কৰিছে। এৰামে কেন মতে হুৱে সৰ্ব পাপত উদ্ধাৰ, কোন কৰ্মে পাৱই লোক সংসাৰৰ পাৰ। সকলো পাপৰ পৰা পৰিত্ৰাণ পাবলৈ কোনবিলাক কৰ্ম কৰিব লাগিব, সেই ঋষিমুনিসকল তোমালোকে আমাক জ্ঞান দিয়া, এই বুলি পৰীক্ষিতে সেৱা নিবেদন কৰিছে। আৰু আমিও ইতিমধ্যে কলিৰ কৰাল গ্ৰাসত পৰি সদায় সদায় পাপৰ মাজত থকা সেই পাপবিলাকৰ পৰা মুক্ত হ'বলৈ আমি কি কৰিব লাগিব? ইতিমধ্যে কোৱা হৈছে পঞ্চখনা পাপ। সেই পাপবিলাক আপোনাৰ মোক হৈ থাকে, নকৰিও থাকিব নোৱাৰোঁ, কৰিবই লাগিব। চোতাল সাৰিবই লাগিব, ঘৰ সাৰিবই লাগিব, জুই জ্বলাবই লাগিব, আদি যিবিলাক পাপ আমাৰ হৈ থাকে নিতে নিতে। গতিকে সেই পাপবিলাকৰ পৰা সৰ্ব পাপত উদ্ধাৰ কেনেকৈ হ'ব পাৰি? বিশেষত কি কৰিবে ম্ৰিয়মান লোকে, বিমঋষি কহিও কমুত ঋষি লোকে। বিশেষকৈ এজন দুখী জীৱই কি কৰিলেনো দুখৰ পৰা পৰিত্ৰাণ পাব পাৰে? এই প্ৰশ্নটো শুনিলে কোনে? 60,000 ঋষিমুনিয়ে। এতিয়া উত্তৰবিলাক কি দিলে? অ শুনি মুনি সবে বোলে যাৰ যেন মতি, কেহু বোলে তপতে পৰম পাই গতি, কেহু বোলে মহাসিদ্ধি সাধে জয় গদানে, কেহু বোলে পৰম মুকুতি তীৰ্থ স্নানে। কোনো কোনো ঋষিমুনিয়ে ক'লে তুমি তপস্যা কৰা, তোমাৰ মংগল হ'ব। কোনো কোনো ঋষিমুনিয়ে ক'লে তুমি যজ্ঞ কৰা, তুমি দান দিয়া, তোমাৰ মংগল হ'ব। কোনো কোনো ঋষিমুনিয়ে ক'লে তুমি তীৰ্থ স্নান কৰা, তোমাৰ মুকুতি হ'ব। কোনো কোনো ঋষিমুনিয়ে ক'লে মহাজ্ঞান লাভৰ জৰিয়তে নৰকৰ পৰা জীৱ উদ্ধাৰ পাব পাৰে, অৰ্থাৎ পাপৰ পৰা পৰিত্ৰাণ পাব পাৰে। এতিয়া মাতৃগৰ্ভতেই ঈশ্বৰক দৰ্শন পোৱা সেই পৰম বৈষ্ণৱ বিষ্ণুৰাত অৰ্থাৎ পৰীক্ষিতে সেই উত্তৰকেইটা ভাল বুলি গ্ৰহণ কৰিলে নে নকৰিলে? এৰাম সবে সন্তে কহে আপোনাৰ নামত, হেন শুনি ষষ্ঠ নুহে ৰাজাৰ মনত। সকলোৱে যেতিয়া তেনে ধৰণে প্ৰকাশ কৰিলে, তেতিয়া পৰীক্ষিত নামৰ জীৱ আত্মা মহাৰাজৰ এটা উত্তৰো পচন্দ নহ'ল।
এটাও মনোভূত নহ'ল। তেওঁ মনোভূত নোহোৱাৰ কাৰণে তেওঁ চিন্তা কৰি আছে, কি হ'ব কি হ'ব কি হ'ব। এতিয়া এই কি হ'বকৈ থাকোঁতেই সৌভাগ্যবশত ব্যাসদেৱৰ পুত্ৰ শুকগুৰুৰ আগমন হ'ল। এতিয়া শুকগুৰুৰ আগমন হোৱাৰ লগে লগে পৰীক্ষিতে শুকগুৰুৰ চৰণ কমলত সেৱাভাগ নিবেদন কৰিলে। নিবেদন কৰি সেই একেভাগী প্ৰশ্নকে শুকগুৰুৰ চৰণতো অৰ্পণ কৰিলে। এই ৰামদেৱৰ দুৰ্লভ তজু দৰ্শনে অন্তকালে পাইলো আমি, আন হেতু নাই কৃষ্ণৰে খে কৃপা, কিনো ভৃত প্ৰিয় স্বামী। তোমাৰ চৰণে মৰণ সময়ে পচুহু প্ৰভু সাম্প্ৰত, ম্ৰিয়মাননৰে সদায় কি কৰ্ম কৰিবে ইটো লোকত। দেৱতায়ো যাক বিচাৰিলে নাপায়, সেই শুকগুৰু তোমাক আমি আজি গৃহতে থাকিয়ে দৰ্শন পালোঁ। গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, গৃহত থাকিয়ে তোমাক দৰ্শন পালোঁ। এতিয়া তোমাক যে দৰ্শন পালোঁ, এইটো কাৰ বাবে সম্ভৱ হ'ল? কিনো ভৃত্য প্ৰিয় স্বামী, মই দাসৰ প্ৰতি স্বামী কৃষ্ণ তত্ত্ব আজি সন্তুষ্ট হৈছে। সেইকাৰণে কৃষ্ণদেৱৰ কৃপাত গৃহত থাকিয়েই তোমাৰ দৰে এজন মহামহন্তক আমি দৰ্শন পালোঁ। গতিকে গুৰুজন, আমাৰ এটি মনত সংশয় হৈছে, তুমি কৃপা কৰিব লাগে। বোলে কি? ম্ৰিয়মান নৰে সদায় কি কৰ্ম কৰিবে ইটো লোকত। এজন দুখী জীৱই প্ৰকৃততে এই সংসাৰত কি কৰ্ম কৰিলে সুখ পাব? এই ৰামে কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজিবাক যোগ্য কোননো দেৱতা, কহিও মোক সতৰে। শ্ৰৱণ কীৰ্তন স্মৰণক যোগ্য, নহি যত যত কথা, তুমি সি পৰম গুৰু মহামুনি, কহিও মুত সৰ্বথা। তুমি মোক কৃপা কৰা গুৰুদেৱ। কি কৃপা? যে এজন দুখীয়া জীৱই সদায় কি কৰ্ম কৰাটো অতিব প্ৰয়োজন। কাৰ কথা শুনিলে জীৱৰ মংগল হ'ব, কাৰ কথা চিন্তা কৰিলে জীৱৰ মংগল হ'ব, কাক ভজনা কৰি থাকিলে ভাবি থাকিলে জীৱৰ মংগল হ'ব, এই সমস্তখিনি কথা গুৰুদেৱ তুমি আমাক কৃপা কৰিব লাগে। কাৰণ তুমি সি পৰম গুৰু মহামুনি, কহিও মুত সৰ্বথা। তুমিয়ে পৰম গুৰু, তুমিয়ে মহামুনি। গতিকে সেই শুকগুৰু তুমি আমাক কৃপা কৰা। এই বুলি যেতিয়া পৰীক্ষিত ৰজাই প্ৰশ্নভাগ শুকগুৰু চৰণ কমলত আগবঢ়াই দিলে, তেতিয়া শুকগুৰুৱে কি কৰিছে? দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে। এই দ্বিতীয় স্কন্ধত সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ শুকদেৱ আগবাঢ়িছে। কৃষ্ণ পদ পংকজক ধৰি হৃদয়ত, কৃষ্ণ পদ পংকজক
হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। প্ৰশ্নটো সুধিলে আৰু গুৰুজনাই উত্তৰটো কেনেকৈ দিছে? কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি। কৃষ্ণৰ চৰণ যুগল হৃদয়ত চিন্তা কৰি প্ৰশ্নকৰ্তা পৰীক্ষিত ৰূপী শিষ্যৰ আগত উত্তৰটো দিবলৈ আগবাঢ়িছে। কিন্তু আমাৰ সাম্প্ৰতিক সমাজ ব্যৱস্থাত কেনেকুৱা হয়? কোনোবা এজনে যদি প্ৰশ্ন কৰে তেতিয়া সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে উত্তৰ দিয়াজনে কি বুলি কয়? বোলে শৰণ ল'লা নাই? নাই লোৱা। শৰণ ল'লা নাই? ল'লোঁ। নাই লোৱা বুলি ক'লে প্ৰথম কি ক'ব? শৰণ ভাগ লৈ ল'বি, তাৰপিছত নিজে নিজে বুজি পাবি। যদি শৰণ ভাগ ল'লে তেতিয়া কি হ'ব? তই শৰণ লোৱাৰ পাছত এই সামান্য প্ৰশ্নটোৰ উত্তৰো নেজাননে? মনত পেলাবি, বুজি পাবি যা। আমাৰ সমাজ ব্যৱস্থাত উত্তৰ বিচাৰিলে উত্তৰ দিবলৈ যোৱাজনৰ বাক্যবান তেনেকুৱা হয়। কিন্তু গুৰুজনাই কৈছে শাস্ত্ৰসন্মতে যে যিজনৰ চৰণত প্ৰশ্ন নিবেদন কৰে তেতিয়া গুৰুজনাই প্ৰশ্ন উত্তৰ দিবলৈ যাওঁতে শোকগুৰুৰ স্বভাৱটো দৰ্শন কৰাইছে। পোনে পোনে কৈ দিয়া নাই, পৰীক্ষিত তুমি এইটোও নাজানানে? গুৰুজনাই কি কৰিছে? কৃষ্ণৰ চৰণ যুগল হৃদয়ত চিন্তা কৰিছে, চিন্তা কৰি উত্তৰ দিবলৈ আগবাঢ়িছে। উত্তৰ দিছে কি? দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। অৰ্থাৎ সেই পৰীক্ষিত তুমি প্ৰকৃততে এজন সাধু। কিয়নো যদি তুমি সাধু নহলাহেঁতেন তোমাৰ পদ্ম মুখখনতে এনে উত্তম প্ৰশ্ন উত্তম ভাৱনা কেতিয়াও প্ৰকাশ নহলহেঁতেন। প্ৰকৃততে তুমি এজন মহাসাধুৰ এজন। মৰিবলৈ ওলাইছে, প্ৰশংসা কৰিছে মহান সাধু বুলি। এৰাম ধন্য নৰপতি মতি উত্তম তোমাৰ, পুছিলা হাজিটো কথা সংসাৰতে সাৰ। তুমি যিটো কথা মোক সুধিলা এইটো সংসাৰতে সাৰ বস্তু। অকল তোমাৰ কাৰণে দৰকাৰী এনেকুৱা নহয়, এইটো সকলোৰে প্ৰয়োজনীয় বস্তু। যে তুমি যিটো প্ৰশ্ন কৰিলা এইটো সংসাৰৰ সাৰ বস্তু। এতিয়া আমাৰ কোনোবা এজনে বস্তু এটা কিনিলে, সেই বস্তুটো কাৰণ তেওঁৰ কাৰণেহে উপযোগীকৈ কিনে, বাকীসকলৰ উপযোগী হোৱাকৈ নিকিনে। কিন্তু গুৰুজনাই কৈছে পৰীক্ষিতে কৰা প্ৰশ্নটো নিজৰ কাৰণে কৰা প্ৰশ্ন নহয়, সমস্ত জীৱকুলৰ উদ্ধাৰৰ বাবে কৰা প্ৰশ্ন। আৰু সেইকাৰণে পৰীক্ষিতক গুৰুজনাই সাধু সাধু বুলি প্ৰশংসা কৰিছে। এৰামে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ আচৰে, তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পাত। যাৰ জ্ঞান নাই মানে অজ্ঞানী, যি জাতিয়ে কেৱল ধৰ্মৰ নামত পূৰ্বৰ পৰা চলি অহা নীতি নিয়মবিলাক কৰ্মকে ধৰ্ম বুলি আশ্ৰয় কৰি থাকে, যিখন সমাজত যিটো জাতিয়ে সেই কৰ্মকেইটা কি কি? নিতে বলি বিশ্ব পাঞ্চ যজ্ঞক আচৰে। অৰ্থাৎ জন্ম হোৱা মাত্ৰকে এটি হৰিধাৰী জীৱ পাঁচটা ধাৰত পোত খাই আহিব লগা হয়। সেই ব্যক্তিজনৰ উপাধি বা জন্মগত সম্প্ৰদায়টো ব্ৰাহ্মণ হ'লেও, ক্ষত্ৰিয় হ'লেও, বৈশ্য হ'লেও, শূদ্ৰ হ'লেও কোনো কথা নাই। প্ৰত্যেক জাতিৰ মনুষ্য যেতিয়া মাতৃগৰ্ভৰ পৰা এই পৃথিৱীলৈ আমি আহিম তেতিয়া লগে লগে কি বুলি কৈছে শাস্ত্ৰই? পাঁচটা ধাৰ প্ৰত্যেকজনৰে লাগি আহে। সেই পাঁচটা ধাৰ কি কি?
দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ। দেৱতাৰ ধাৰ, ঋষিৰ ধাৰ, ভূতৰ ধাৰ, পিতৃ মাতৃৰ ধাৰ আৰু পুষ্য ধাৰ বা আত্মীয় স্বজনৰ ধাৰ। এতিয়া দেৱতাৰ ধাৰৰ পৰা মুক্ত হ'বলৈ কি কৰিব লাগিব? হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। দেৱতা ধাৰৰ পৰা মুক্ত হ'বলৈ হোম যজ্ঞ কৰিব লাগে। ঋষি ঋণৰ পৰা মুক্ত হ'বলৈ নদীত গংগা, যমুনা, সৰস্বতী আদি সেই তীৰ্থ ভূমি নদীবিলাকত জলত তৰ্পণ কৰিব লাগিব, তেতিয়া ঋষি ঋণৰ পৰা মুক্ত হয়। তাৰ পাছত ভূতৰ ঋণৰ পৰা মুক্ত হ'বলৈ বলিদান। 4 নম্বৰতে পিতৃ মাতৃ পৰলোকগামী হ'ল, সেইকাৰণে তেওঁলোকৰ ধাৰৰ পৰা মুক্ত হ'বলৈ শ্ৰাদ্ধ কৰ্ম। 5 নম্বৰতে শহীদসকল, অৰ্থাৎ এটি সন্তান যেতিয়া জন্ম হয় তেতিয়া সেই সন্তানটোক ডাঙৰ দীঘল কৰাত কেৱল পিতৃ মাতৃয়ে সহায় নহয়, ডাঙৰ দীঘল কৰাত ককাক, আইতাক, খুৰাক, খুৰীয়েক, বৰমাক, বৰদেউতাক, ইষ্ট মিত্ৰ, কুটুম্ব, ককাই ভাই, বংশ পৰিয়াল সমস্তৰে সহায় সহযোগিতাৰ বলতহে এটি সন্তান একলা দুকলাকৈ ডাঙৰ হয়। সেইকাৰণে সেই ধাৰবিলাক মাৰিবৰ বাবে কি কৰিব লাগিব? শাস্ত্ৰই কৈছে সমভাৱে সুহৃদ জনৰ খোজে ঋণ, এহি ভাৱে ঋণী সদা ভকতি বিহীন। অৰ্থাৎ সত্য, শৌচ, ক্ষমা, দয়া, এই 4টা গুণৰ মাধ্যমেৰে আমি পৰিয়ালকেন্দ্ৰিক জীৱনটো যাপন কৰোঁতে এই 4টা গুণেৰে আমি নিজক সাজু কৰি ৰাখিব লাগিব। কোনোদিন কাৰো লগত দন হাই কাজিয়া নকৰা, কোনোদিন ডাঙৰক টানকৈ নকোৱা, উভতি নধৰা, কোনোদিন বয়সৰ সৰুজনক গালি খপনি নিদি মৰম স্নেহেৰে বুজাই দিয়া আদি যিবিলাক নিয়ম শাস্ত্ৰই আমাক পালন কৰিবলৈ কৈছে, তাৰ দ্বাৰা বংশ পৰিয়াল সমাজ সৌহৃদসকলৰ ধাৰটোৰ পৰা মুক্ত হৈ থাকিব পাৰে। এতিয়া আমি কৰোঁনে সেইকেইটা? 2জন ককাই ভাই, এটাই চাকৰি পালে, এটাই যদি চাকৰি নাই কৰা, বিয়া পতাৰ পাছত লাহেকৈ 2খন ঘৰ হয়। তাৰ পাছত চাকৰি নকৰা ভায়েকটো কিবা বিপদত পৰিলেও মানুহগৰাকীৰ ভয়ত ককায়েকে কিবা এটা দিওঁ বুলি ক'লেও দিব নোৱাৰে। আপোনাৰ হবে আইসকলে আকৌ বেয়া নাপাব বুলিব, আমাকে দুখটো দিছে। অকল আইসকলৰ গাতে দুখ নহয়, আমি চিন্তাৰে ঢুকি নাপাওঁ কাৰণে। সি মোক সেইদিনা এনেকৈ কৈছিলে, কেলে দিম তাক মই? যদি আইগৰাকীয়ে কয়ো বোলে সি আপোনাৰে দেখোন ভায়েক, কেলেনো দিবগৈ নোৱাৰে? নাই নাই, সি মোক এনেকৈ কৈছিলে, নোৱাৰোঁ দিব। আইগৰাকীয়ে দিবলৈ ক'লেও কিন্তু দিবলৈ ইচ্ছা নকৰে। গতিকে 2টা ক্ষেত্ৰত আমাৰ সকলোৰে কম বেছি পৰিমাণে দুখ নথকা নহয়। গতিকে গুৰুজন বস্তুৱে কৈছে, এই 5টা কৰ্ম তুমি নিতৌ কৰি থাকিলেও এহি ভাৱে ঋণী সদা ভকতি বিহীন। যিসকল ভক্তি বিহীন তেওঁলোকে সেই 5টা যজ্ঞ কৰ্ম কৰি থাকিলেও তেওঁলোক সেই ধাৰকেইটাৰ পৰা কোনোদিন মুক্ত হ'ব নোৱাৰে। তেতিয়াহ'লে কৰাৰ পৰা কি লাভ হ'ল? এই পেটটো দেখিছে না? আমাৰ পেটটো প্ৰত্যেকৰে পেট এটা এটা আছে নাই? আছে। পৃথিৱীৰ সেইটো নিচিনা ডাঙৰ গাঁত এটা নায়েই কাৰো, যিটো গাঁতত সদায় ভৰাই থাকিলেও কোনোদিন পূৰ কৰিব নোৱাৰে। পাৰেনে কোনোবাই পূৰ কৰিব? নোৱাৰে। আধা ঘণ্টা 1 ঘণ্টাৰ পাছতে আকৌ খাবই লাগে, 2 ঘণ্টাৰ পাছতে আকৌ খাবই লাগিব। সময়টো মাত্ৰ ইফাল সিফাল হ'ব পাৰে, কিন্তু কোনোদিন পেট নামৰ গাঁতটো আপুনি মই পূৰ কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ গুৰুজনাই কৈছে যে এহি ভাৱে ঋণী সদা ভকতি বিহীন। তুমি 5টা কৰ্ম নিতৌ কৰি থাকা।
আমি নকৰিবলৈ নকওঁ, কিন্তু সেই কৰ্মবিলাক কৰি থাকিলেও যদি ভক্তি আশ্ৰয় নহয় তেতিয়াহ'লে তোমালোকে কৰিলেও মুক্ত হ'ব নোৱাৰা। এতিয়া মুক্ত কেনেকৈ হ'ম? যে কায় বাক্য মন কৰি নিশ্চয় যিজনে কায় বাক্য মন এক কৰি মুকুন্দৰ চৰণত প্ৰশিল শৰণ, অৰ্থাৎ মু মানে মুক্তি, কুণ্ড মানে গাত। ভগৱন্ত কৃষ্ণৰ অনন্ত কোটি নামৰ এক নাম হ'ল মুকুন্দ, এটি নাম হ'ল মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী। লক্ষ্মীৰ স্বামীৰ কাৰণে কৃষ্ণৰ এটা নাম হ'ল মাধৱ। এনেধৰণে অনন্ত কোটি নাম আছে। সেই নামৰ ভিতৰত মুকুন্দ নামত তুমি যেতিয়া শৰণ গ্ৰহণ কৰিবা, সদায় সেৱা কৰি থাকিবা মুকুন্দ নামেৰে বা কৃষ্ণ নামত, তেতিয়া তুমি এই সংসাৰ গৰ্তৰ পৰা, অৰ্থাৎ সুখ দুখ এই ব্যৱস্থাটোৰ পৰা তুমি অনায়াসে মুক্ত হৈ থাকিব পাৰিবা। তুমি যি পাইছা তাতে সুখী হ'বলৈ শিকিব পাৰিবা। তুমি যিটো নিজৰ বুলি ভাবি আছা সেইটো যে প্ৰকৃততে তোমাৰ নহয়, এই সত্যটো তুমি উপলব্ধি কৰিব পাৰিবা। তুমি যে ভাবি আছা মোৰ ল'ৰা মোৰ ছোৱালী, মোৰ মা মোৰ দেউতা, এই সকলোখিনি আজি যেনেকৈ প্ৰাণজিৎ নামৰ এই শৰীৰটো আহি শিৱসাগৰ জাজি খনামুখৰ পৰা আপোনাসবৰে মিকি ৰাতি এই পবিত্ৰ গুৰুগৃহত উপস্থিত হৈছোঁ। আকৌ তেনেকৈ যোৰহাটৰ পৰা আমাৰ ভিডিঅ' কৰা প্ৰাঞ্জল প্ৰতিম বাপজানা ঢেকীয়াখোৱা নামঘৰৰ ওচৰৰ বাম কুকুৰাচোৱা গাঁৱৰ পৰা আহিছে আমাৰ লগতে। দুইজন একেলগে আহিছোঁ, আৰু এজন বাপ আহিছে, তেওঁ জিৰণি লৈছে গাড়ী চলাই অহাৰ কাৰণে। আকৌ আপোনালোক আমাৰ যতীননাথ বাপজনাও ইয়াৰ পৰা কমেও 5 কিলোমিটাৰমান আঁতৰৰ পৰা আহিছে। আপোনালোকো 10-15 কিলোমিটাৰ আঁতৰৰ পৰা আহি এই স্থানত গোট খাইছোঁ। 4টামান বজাত খাই বৈ অনুষ্ঠান সামৰি আমি ঘৰাঘৰি গুচি যাম। এই নামঘৰত আকৌ দ্বিতীয়বাৰৰ বাবে এই সমস্তজনা আমি গোট খাম নে নেখাম তাৰ কোনো গেৰাণ্টি নাই, আছেনে? নাই, এইটো 2 ঘণ্টাৰ কাৰণে গোট খাইছোঁ। ঠিক তেনেকৈ মোৰ মা মোৰ দেউতা মোৰ ল'ৰা মোৰ ছোৱালী মোৰ ককাইদেউ মোৰ বাইদেউ, এই মোৰ বুলি ভাবি গৃহস্থী ধৰ্ম পালনত যিসকল যোগ হৈ আছোঁ, সেইবিলাকো বিভিন্ন স্থানৰ পৰা আহি ভগৱন্তৰ নিৰ্দেশত আমি একেলগ হৈ আছোঁ। এদিন আমি এনেকৈ গুচি যাম। আজি আৰু 2 ঘণ্টাৰ পাছত যেনেকৈ ঘৰাঘৰি গুচি যাম, ঠিক তেনেকৈ আমি কৰ্ম অনুসাৰে বেলেগ এটা শৰীৰত আমি অৱস্থান কৰিবলৈ এই শৰীৰটো এৰি এদিন আমি গুচি যাম। লগ এৰা এৰি কম, সেইটো সংসাৰৰ নিয়ম। এই সত্যটো বুজি পাবা গুৰু সেৱাৰ মাধ্যমেৰে। তেতিয়া দেউতা মৰিল বুলি দুখ নালাগে আৰু। দেউতাই এৰি থৈ গ'ল, কেনেকৈ কি কৰি খাম, দুখ নালাগে। দেউতাৰো দুখ নাথাকে যে এই ল'ৰা ছোৱালীকেইটা মই নাথাকিলে কি কৰি খাব। তোমাৰ দেউতাই তোমাক এৰি থৈ যাওঁতে তোমাৰ দেউতায়ো তেনেকৈ ভাবিছিল যে মই এৰি গ'লে ই কি কৰি খাব। তুমিতো দেউতাই এৰাৰ পাছতো তেনেকৈ খাই আছা। গতিকে তুমি এৰি থৈ গ'লেও ল'ৰা ছোৱালীকেইটা ডাঙৰ হৈ তেনেকৈ খাই এই সংসাৰত জীয়াই থাকিব। এদিন এই সংসাৰ এৰি আমি সকলো গুচি যাম। এইটোৱে চিৰন্তন সত্য। এতিয়া ভাগৱতে সেই দৰ্শনটোকে দিছে যে তুমি সেই 5টা যজ্ঞ 5টা কৰ্ম এটাও নকৰাকৈ শৰীৰৰ দ্বাৰা মনৰ দ্বাৰা বাক্যৰ দ্বাৰা যদি সদায় গুৰু সেৱা কৰা, ঈশ্বৰ চিন্তাৰ মাধ্যমেৰে জীৱন আগবঢ়োৱা, তেতিয়াহ'লে নকৰিও ঋণী আৰু সিটো নৰে, যে সেইজনে ওপৰত কৈ অহা 5টা যজ্ঞ কৰ্ম এটাও নকৰাকৈ অনায়াসে তেওঁ সেই ধাৰকেইটাৰ পৰা মুক্ত হৈ থাকিব পাৰে। এই দৰ্শনটো ভাগৱতে আমাক দিলে। এতিয়া কোনটো কৰিম? 5টা যজ্ঞ কৰিম নে দিনে দিনে গুৰু সেৱা কৰিম? এতিয়া চিন্তা আপোনালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ। ভাগৱতে কাকো বাধ্য কৰোৱা নাই এইটো কৰা এইটো নকৰিবা। পথকেইটা দেখুৱাই দিছে। তুমি সুখ বিচাৰা নে দুখ বিচাৰা সেইটো নিজৰ জ্ঞান আৰু বিবেকেৰে চিন্তা কৰিবা। আৰু চিন্তা কৰি যিটো কৰিলে সুফল পাবা বুলি শাস্ত্ৰই উপদেশ দিছে, সেই সুফলটো যদি লাগে তেতিয়াহ'লে সেইটো কৰিবা। এই দৰ্শনটো বৰ্তমান আমাক পদবন্ধে এনেকৈ সিদ্ধান্ত দিলে। এতিয়া তাৰ গুৰু সেৱাৰ মাধ্যমেৰে আমাৰ আৰু কেইটামান বিশেষ লাভ হয়। সেই সৰু লাভটো
আমি যদি চিন্তা কৰোঁ এনেকৈ পাম, আজি আপোনাসৱ যিভাগ গুৰুগৃহত আসনাধিষ্ঠ হৈ আছে, এই গুৰুগৃহভাগিত একেলগে চলি থকা আপোনাসৱৰ মিকিৰাতি গাঁওখনত কিমান সদস্য আছে? আপোনালোকৰ গাঁওখনত কিমান সদস্য আছে? সৰ্বমুঠ গাঁওখনত 150 ঘৰ ব্যক্তি আছে, মানে 150 ঘৰ ব্যক্তি আছে। এতিয়া 150 ঘৰ ব্যক্তিৰ ভিতৰত বাপে কৈছে 50% ব্যক্তিয়ে গুৰু সেৱাৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰে। বাকী 100 ঘৰ ব্যক্তিয়ে মুঠতে খাই বৈ জীৱনটো অতিবাহিত কৰি আছে। তথাপিতো আমি বুজি পাওঁ এটা কথা, জনা নজনাৰ মাজেৰে প্ৰত্যেকেই কিন্তু সন্ধিয়া সময়ত ধূপ এডাল জ্বলাই নিশ্চয়। জ্বলাইনে বাৰু? জনা নজনাৰ মাজেৰে, বুজা নুবুজাৰ মাজেৰে। মাকে বা দেউতাকে নজ্বলালেও ছোৱালীজনীক হয়তো কয়, শুনজনী তুমি এই সময়ত প্ৰাৰ্থনা এটা কৰাগেচোন যা। এতিয়া ক'ত প্ৰাৰ্থনা কৰিব সেইটো পাছৰ কথা বাৰু, কিন্তু ফটো এখনৰ সন্মুখত হ'লেও ধূপ এডাল জ্বলাই ব্ৰহ্মা আদি কৰি জীৱ যত বুলি প্ৰাৰ্থনা ভাগ হয়তো নকৰাকৈ কোনো নাই। অৰ্থাৎ আমি বুজি পাম যে 150 ঘৰ ব্যক্তিয়ে যিকোনো প্ৰকাৰে জনা নজনা, বুজা নুবুজাৰ মাজেৰে কৃষ্ণৰ চিন্তাত অকণমান হ'লেও স্থানটো দিয়া হয়। এতিয়া সেই সময়খিনিত আমি ভগৱন্তৰ পৰা কিবা বিচাৰোঁ, প্ৰত্যেকে কি বিচাৰোঁ? সুখ বিচাৰোঁ বা মংগল বিচাৰোঁ। এতিয়া মংগলটো বিচাৰোঁতে ভগৱন্তক বিচাৰি কি দিওঁ? আমি কিবা এটাতো দিব লাগে ভগৱন্তক। যেনেকৈ নামঘৰীয়া বাপে গুৰু সেৱা কৰোঁতে বন্তি গছ মিঠাতেল আগবঢ়াই দিয়ে, ধূপ জ্বলায়, ধূনা জ্বলায়। এতিয়া আপুনি মই কি দিওঁ ভগৱন্তক? কিবা এটা দিব লাগিব। সেই কিবাটো কি? উপাৰ্জনৰ ন্যূনতম আপোনাসৱৰ উপাৰ্জনৰ ন্যূনতম এটকা এটা, মাত্ৰ 1 অংশ। কিমান উপাৰ্জন কৰে পাছৰ কথা। কোনোবাই দিনটোত 10 টকা উপাৰ্জন কৰে, কোনোবাই 5 টকাহে উপাৰ্জন কৰে, কোনোবাই এদিনত 3000 উপাৰ্জন কৰে, কোনোবাই 5000, কোনোবাই 500 টকা উপাৰ্জন কৰে। কিমান উপাৰ্জন কৰে সেইটো তোমাৰ নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব এদিনত। কিন্তু আমি যদি চিন্তা কৰোঁ এদিনত উপাৰ্জনৰ ন্যূনতম 1 অংশ, অৰ্থাৎ 1 টকা এটা ধূপডাল জ্বলাই ফটোখনৰ সন্মুখতেই হওক, মিঠাতেল ঢালি চাকি গছি জ্বলাই সম্পূৰ্ণ গুৰুৰ আৰ্হিত আসনৰ সন্মুখতে হওক, কোনো কথা নাই। যিকোনো প্ৰকাৰে ঈশ্বৰ সেৱা কৰোঁতে এটকা এটা পাত্ৰত ভৰাই থ'ব আপোনালোকে। যদি ভাল লাগে আপোনাসৱে আমাৰ কথাকেইটা পালন কৰিবলৈ চেষ্টা কৰিব, আৰু যদি ভাল নালাগে তেতিয়াহ'লে পালন নকৰিলেও কোনো অপৰাধ নাই, একো চিন্তা কৰিব নালাগে। মাত্ৰ আমি কথাখিনি আগবঢ়াইহে দিয়া হৈছে। মনোপুত হ'লে, পচন্দ হ'লে আশ্ৰয় কৰি চাব পাৰে। এই যে এটকা এটা সন্ধিয়া প্ৰাৰ্থনা কৰোঁতে ছোৱালীজনীয়ে পাত্ৰটোত ভৰাই থ'লে, বৃদ্ধ দেউতাকজনে গুৰু সেৱা কৰোঁতে এটকাটো ভৰাই থ'লে, এনেকৈ এজন ব্যক্তিয়ে এটকাকে ভৰাই থওঁতে 150 ঘৰ ব্যক্তিয়েতো একেলগেই সেৱা কৰে নিজৰ নিজৰ ঘৰত একে সময়তে। কৰে নে নকৰে? কৰে। প্ৰাৰ্থনাটোতো কৰে অন্ততঃ। সেই প্ৰাৰ্থনাটো কৰোঁতে প্ৰত্যেক ঘৰ গৃহস্থিতে এটা পাত্ৰত এটকাকে ভৰাওঁতে এদিনত কেইটকা হ'ব? 150 টকা হ'লেই নহয়। 365 দিনত কিমান হ'ব? এতিয়া এদিনতে যদি 150 টকা হয়, 365 দিনত কিমান হ'ব? 1000ৰ ওপৰত উঠি গ'ল পইচা। এতিয়া সেই পইচাখিনি কৰিব কি? যেতিয়া আপোনাসৱৰ গুৰুগৃহত, এই গুৰুগৃহ ভাগিত বহাগ বিহুৰ দিনাই হওক, মাঘ বিহুৰ দিনাই হওক, ভকতসকল বহে নহয়, বাৰ্ষিক কৰ্ম বুলি নাম এষাৰ কৰে নে নকৰে? কৰে। সেইদিনা নিজৰ নিজৰ পাত্ৰ ভাগি উন্নয়ন সমিতিৰ সভাপতি সম্পাদকৰ আগত নিজৰ পাত্ৰটো নামটো লিখি আনিব লাগে, লিখি আনি জমা দিব লাগে। জমা দিলে প্ৰত্যেক ভাগ পাত্ৰ খুলি খুলি এজন ব্যক্তিয়ে এদিনত এটকাকে থ'লে 365 দিনত এজনৰ 365 টকা হয়। তেতিয়াহ'লে 150 ঘৰ ব্যক্তিৰ কিমান টকা হ'ব? সিমান টকা সেই পাত্ৰবিলাক খুলিলে ওলাব। একেবাৰে কমকৈও 50,000 টকা 1 বছৰত গোট খাব। এতিয়া সেই 50,000 টকাটো কি কৰিব? এই যে নামঘৰ ভাগ বিচৰা ধৰণে নিৰ্মাণ কৰিব পাৰিব। মাত্ৰ এটকা। অৱহেলা কৰিব নালাগে। কোনো চাকৰি কৰা ব্যক্তি এজনক 10,000 দিয়া বাটচৰাটো বনাওঁ,
তুমি 5,000 দিয়া, বাৰান্দাখনৰ টিং এপেটি দিয়া, এইবিলাক খুজি থাকিব নালাগে। ঈশ্বৰ সেৱা কৰাও হ'ব জনা নজনাৰ মাজেৰে, আৰু ৰাইজৰো উন্নতি হ'ব নভবাকৈ। এনেকৈ প্ৰত্যেক বছৰে বছৰে যেতিয়া 50,000 60,000 জমা হ'ব, তেতিয়া আপোনালোকে টাইলছ পৰ্যন্ত গুৰুগৃহভাগীত লগাই ল'ব পাৰিব। কাকো ব্যক্তিগতভাৱে খুজিবগৈ নালাগে, চৰকাৰৰ মুখলৈও চাই থাকিব নালাগে, চৰকাৰে পইচা এটা দিয়ক, আমাৰ নামঘৰ ভাগ উন্নয়ন কৰি লওঁ, এনেকুৱা আশাত বহি থাকিব নালাগে। মাত্ৰ গুৰু সেৱা কৰক, জীৱন ধন্য কৰক, লগতে সমাজৰো মংগল সাধন হ'ব। তাৰপাছত সেইখিনি পইচা যেতিয়া ৰাহি হৈ যাব, ৰাহি হোৱাৰ লগে লগে বেংকত পাছবুক খুলি সভাপতি সম্পাদকৰ নামত জমা ৰাখি দিব। 2 বছৰ বা 3 বছৰ কাৰ্যকাল এনেকৈ আপোনালোকে সেইটো ভাবি ল'ব কথাখিনি, যে 2 বছৰীয়া কাৰ্যকাল কৰোঁ, নহয় বোলে 3 বছৰীয়া কাৰ্যকাল সভাপতি সম্পাদক। তাৰপাছত সেই ৰাহি ধনৰাশিয়ে কি কৰিব, আপোনালোকৰ গাঁওখনত যিকেইজন দুখীয়া ছাত্ৰই মেট্ৰিকত ভাল ফলাফল দিলে, এডমিশ্যনৰ 2000-1000কৈ কমি আছে, তেওঁলোকক তাৰ পৰা আপোনালোকে পুঁজিটোৰ পৰা অৰিহণাটো আগবঢ়াই দিব। সেই ল'ৰাকেইজনে যেতিয়া ডাঙৰ হৈ APS বিষয়া, ডাক্তৰ, ইঞ্জিনিয়াৰ হ'বগৈ, তেতিয়া এই 2000টো তেওঁলোকে সম্পূৰ্ণ মনত ৰাখিব যে মোৰ ককাসকলে এনেকৈ আমাক সহায় কৰিছিল, গতিকে আমি আৰু অকণমান আগবঢ়াই নিব পাৰোঁ নেকি গাঁওখনক, সুন্দৰভাৱে চিন্তা কৰিব। তাৰমানে শ্ৰেষ্ঠসকলে যদি শুদ্ধ কৰ্ম কৰে, ভাল কৰ্ম কৰে, তেতিয়াহ'লে সেই কৰ্মটো উঠি অহা যুৱচামে আঁকোৱালি ল'ব। যদি শ্ৰেষ্ঠজনে কৰে গৰিহিত কৰ্ম, দেখা দেখি অন্যে বোলে তাকে ধৰ্ম। নামঘৰত দবা কোব মাৰিছে, নাম প্ৰসংগ কৰিছে, ঘূৰি যাওঁতে আকৌ দোকান এখনত সোমাই 2 পেগ মাৰিহে গৈছে। গতিকে এনেকুৱা দুমুখীয়া নিয়মবিলাক যদি পালন কৰে, তেতিয়াহ'লে সেইটো কি হ'ব, সমাজখন অধঃপতনে যাব। গতিকে আমি এটকীয়া এটা অনুদানেৰে কিমান কি বৃহৎ চিন্তা কৰিব পাৰোঁ, সেইটো আপোনাৰভাৱে কৰি চালে উত্তৰটো পাই যাব। আমি মাত্ৰ সেৱাভাগ নিবেদন কৰা হৈছে, যদি পাৰে সম্ভৱ বুলি চিন্তা কৰি বুজি পায়, তেতিয়াহ'লে কালিলৈ পৰা অন্তত সেই নিয়মটো পালন কৰিবলৈ চিন্তা কৰক। ভাবি থকা এই নামঘৰ ভাগি আপোনাৰভাৱে সৰ্বাংগ সুন্দৰভাৱে নিৰ্মাণ কৰি ল'ব পাৰিব। গতিকে আমি সবাৰ ওচৰত সেৱা নিবেদন কৰা হৈছে। বৰ্তমান পদবন্ধে আমাক এনেকৈ সিদ্ধান্ত দিলে, এৰামে দিন ভৈলে ধন কুটুম্বৰ, চিন্তা কৰে নিদ্ৰা স্ত্ৰী আলাপনে, ৰাত্ৰি আয়ু হৰে। ও মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোন বিনাশ। নিজৰ মৃত্যু আমি কিয় দেখা নাপাওঁ, তাৰ কাৰণটো ক'লে যে ৰাতিপুৱাৰ লগে লগে এটকাটো কেনেকৈ 2 টকা কৰিব পাৰি, চল কপট কৰি কেনেকৈ ডকাসোপা দিব পাৰি, কেনেকৈ ল'ৰাকেইটাক পোহপাল দিবলৈ কেৱল ধন 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 ধনৰ পাছতহে দৌৰিব লাগে। ৰাতিপুৱা শুই উঠাৰ লগে লগে এইটো চিন্তা। ৰাতি হ'লে কি কৰে, নিদ্ৰা স্ত্ৰী আলাপনে ৰাতি আয়ু হৰে। ৰাতি হোৱাৰ লগে লগে পত্নীৰ লগত কেনেকৈ সহবাস কৰি কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰি পালে পালে ল'ৰা ছোৱালী জন্ম দিব লাগে। ৰাতি হ'লে সেইটো, দিন হ'লে সেই ল'ৰা ছোৱালীকেইটা কেনেকৈ খুৱাব পিন্ধাব লাগে, তাৰ বাবে দিনক ৰাতি কৰি, ৰাতিক দিন কৰি, তেজক পানী কৰি, সাৰক মাটি কৰি ধন ঘটাৰ চিন্তাত নিজকে আগবঢ়াই দিয়ে। গুৰুদেৱ নামভকত গুলি মাৰ দিয়া, সেইবিলাক দৰকাৰ নাই। সেইকাৰণে শাস্ত্ৰই কৈছে এইবিলাক হ'ল মিছা বিষয়, মিছা বিষয় অকমাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোন বিনাশ। অৰ্থাৎ দুখ কৰি ধন ধান আৰ যে যত মানে, তেজক পানী কৰি সাৰক মাটি কৰি তুমি যি ধন ঘটিবা, কৃষ্ণে এৰিলাতে তাংক
খাইবে সবে আনে। এই গাঁওখনত মুকলি পথাৰ এখন আছেনে? আছে। সেই পথাৰখনত কমকৈ কিমান মাটি আছে বাৰু? কমকৈও 50 বিঘামান মাটি আছেনে মুকলি পথাৰডোখৰত? 1000 বিঘা, আমি 50 বিঘাই ধৰিছোঁ। সেই 50 বিঘা মাটি গাঁওখনৰ এজন মানুহক 1 বছৰৰ কাৰণে দি দিবচোন। বৰ মাটি মাটি কৰি থকা মানুহজনক তেনে এবছৰত কি কৰি খাব পাৰে দি দিবচোন। 2 বিঘা 5 বিঘাতকৈ বেছি খেতি কৰি তেওঁ খাব নোৱাৰে, অকলে অকলে। কোনেও সহায় কৰিব নালাগে। ইমান মাটি মাটি কৰি আছে, লোৱা 50 বিঘা তোমাক দি দিছোঁ এই বছৰটোৰ কাৰণে, কি কৰি খোৱা। কবি খেতি কৰা, আলু খেতি কৰা, কচু খেতি কৰা, ধান খেতি কৰা, যি কৰা তোমাৰ কথা। গোটেই 1 বছৰ কাৰণে তোমাক দায়িত্ব দি দিয়া হ'ল। পাৰিবনে কোনোবাই ল'ব? নোৱাৰে। তেনে সিমানখিনি কৰিব পৰা শক্তি আপোনাৰ মোৰ নাই। অথচ আপুনি মই দিনে ৰাতিয়ে মাটি কোটি টকা যদি দি দিয়ে কি কৰিব? একো কৰিব নোৱাৰে। গোটেই পইচাখিনি খাই পেট ভৰাব পাৰিব? নোৱাৰে। ভাত খালেহে পেট ভৰিব, পইচা খাই পেট ভৰাব নোৱাৰে। তাৰমানে কাগজ খালে পেট নভৰে, ভাত খালেহে পেট ভৰে। ভাতো যদি দুগৰামান বেছি হয় পেটত সোমায়, তেতিয়া গোটেই গেৰু গেথু লাগি থাকিব, ইচাত বিচাত কৰি থাকিব, বহি থাকিব নোৱাৰে ভালকৈ। অথচ মোৰ ধন মোৰজন, মই হ'লো মহাজন, সেইটোৰ চিন্তাত আপুনি মই প্ৰত্যেক দিনাই দৌৰি ফুৰোঁ। সেইটোৱে হ'ল মিছা বিষয় যে কৃষ্ণ তত্ত্ব যেতিয়া শৰীৰটোৰ পৰা ওলাই গুচি যাব, কৃষ্ণে এৰি লাতে টাংক খাইবে হবে আনে। যদি ল'ৰা ছোৱালী আছে তেতিয়াহ'লে মাটিডোখৰ নামটো কালে যাব? ল'ৰাটোৰ নামলৈ যাব। ল'ৰাটোৱে বা কাৰ ঘৰৰ ছোৱালী এজনী বিয়া কৰা আনিব, তাৰো দি নাই নহয়, কোন বংশৰ পৰা আনিব। সেই ছোৱালীজনী মাকগৰাকী বা কাৰ বংশৰ আছিলে? সেইকাৰণে কৃষ্ণে এৰি লাতে টাংক খাইবে হবে আনেহে খাবহি আহি সেইবিলাক। গতিকে সেইবিলাক মোৰ বুলি ভাবি কোনো লাভ নাই। নিজৰ নহয়, ঈশ্বৰৰ ইচ্ছাতহে আমি সমস্ত জনা এই মাটিডোখৰত কেইদিনমানৰ বাবে মাত্ৰ আলহী হৈ বসবাস কৰি আছোঁ। সেইটো ঈশ্বৰৰ কৃপা। যিদিনা ঈশ্বৰে আপোনাক মোক বেয়া পাব, সেইদিনাই ঈশ্বৰে এই শৰীৰৰূপী চোলাটো এৰি সেইদিনাই গুচি যাব। গতিকে এই দৰ্শনখিনি ভাগৱতে আমাক এনেকৈ দিছে। ৰাজন পৰীক্ষিত, তুমি শুনাচোন। হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা, পৰীক্ষিত তেবে শুনি মোক কৃষ্ণ কথা। দেউতাকে কৈছে, মাকে কৈছে, আমাৰ ল'ৰাটো ডাক্তৰ হ'ব চাবা। কিন্তু নম্বৰ পাইছে 30-32, মানে 3rd ডিভিজনহে পাছ কৰিছে। আকৌ দেউতাক মাকে আনৰ আগত কৈ গৈছে, মোৰ ল'ৰাটো ডাক্তৰ পঢ়ুৱাম। এই যিটো ভাৱনা আমাৰ সমাজত থাকে ব্যক্তি বিশেষে, শাস্ত্ৰই সেইটোকে কৈছে যে ৰাজন পৰীক্ষিত, তুমি মনত ৰাখিবা, হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা। যিজনক ডাক্তৰ কৰিম বুলি মাতৃয়ে পিতৃয়ে ভাবে, তাৰ বাবে তেওঁক যেনেকৈ গাইড দিব লাগে, তত্বাৱধান ল'ব লাগে, সেইমতে ল'ব লাগিব, তেতিয়াহে তেওঁ ডাক্তৰ হ'বগৈ পাৰিব। যদি ডাক্তৰ কৰিম বুলি এনেই কৈ থাকে ইজন সিজনৰ আগত, সন্তানটোৱে কি পঢ়িছে, কি খাইছে, কিমান ঘণ্টা পঢ়িছে, শিক্ষকেনো বিদ্যালয়ত বুজাওঁতে ছাত্ৰই আহি ঘৰত কি কৰিছে আপোনাৰ ল'ৰাটোৱে এদিনো যদি চোৱা মেলা কৰা নাই, সেইটো ল'ৰা কেতিয়াও ডাক্তৰ হ'ব নোৱাৰে। তেনেকুৱা নিয়মেৰে ডাক্তৰ নহয়। তুমি ভবা কথাটো সুন্দৰভাৱে পালন কৰিব লাগিব, তেতিয়াহে তুমি বিচৰা ফলটো পাবা। সুন্দৰভাৱে পালন কৰিবা, আৰু তাৰ লগত তুমি নিবিচৰাখিনিও যোগ হৈ যাব, আৰু সেইটো হ'ল ঈশ্বৰ চিন্তা। সেইকাৰণে পৰীক্ষিতৰ আগত কৈছে যে পৰীক্ষিত তেবে শুনি উক কৃষ্ণ কথা। যদি মুখ্য প্ৰাপ্তি লাগে, তেতিয়াহ'লে কৃষ্ণ কথাৰ বাহিৰে বেলেগ নহ'ব, বেলেগে মুখ্য প্ৰাপ্তি দিব নোৱাৰে। সেইকাৰণে কৃষ্ণ কথাই হ'ল জীৱৰ মুখ্য প্ৰাপ্তিৰ দৰ্শন। যদি তুমি ডাক্তৰ নবনোৱা ল'ৰাটো, তেতিয়াহ'লে সেইটো তোমাৰ নিজৰ ইচ্ছা। পিতৃ মাতৃ সন্তানটোৱে যেনেকৈ পঢ়ক, যিয়ে নহওক, মুঠতে ডাঙৰ হ'লেই হ'ল, নিজে কৰি খাব আৰু কিবা এটা, সেইটো নিজৰ চিন্তাৰ কথা। গতিকে পৰীক্ষিতক শুকগুৰুৱে কৈছে, মই তোমাকো বাধ্য কৰোৱা নাই আকৌ ৰাজন, মই তোমাকো বাধ্য কৰোৱা নাই ৰাজন পৰীক্ষিত। তুমি নিজে চিন্তা কৰা, যদি তোমাক মোক্ষ প্ৰাপ্তি লাগে,
তেতিয়াহ'লে কৃষ্ণ নামত শৰণ লোৱা। যদি মোক্ষ প্ৰাপ্তি নহ'লেও হয়, তেতিয়াহ'লে তুমি কৃষ্ণ কথা শ্ৰৱণ নকৰিও তুমি বেলেগ জীৱন ধাৰণ কৰিব পাৰা, বেলেগ চিন্তাৰে। ৰাম দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত। যদি সেই চিন্তাৰে আগবঢ়া, তেতিয়াহ'লে কৃষ্ণ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কৃষ্ণৰ চৰণ যুগল মনেৰে স্মৰণ কৰি জীৱন আগবঢ়াই নিব লাগিব। কাৰণ নাৰায়ণ স্মৰণেহে পৰম মংগল, এহি মানে জীৱনৰ জন্মৰ সামফল। নাৰায়ণৰ নাম আশ্ৰয় কৰা মানে জীৱন সফল। নাৰায়ণৰ নাম আশ্ৰয় নকৰা মানে জীৱন বিফল। চিন্তা নিজৰ নিজৰ। সফল জীৱন লাগে নে বিফল জীৱন লাগে? যদি বিফল জীৱন বিচাৰা, কৃষ্ণ নাম আশ্ৰয় নকৰিবা। যদি সফল জীৱন লাগে, তেতিয়াহ'লে কেৱল কৃষ্ণ নাম। এই দৰ্শনটো পৰীক্ষিতৰ আগত শুকগুৰুৱে প্ৰকাশ কৰিছে। ৰাজন পৰীক্ষিত, তুমি শুনা। অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। ৰাজন, জন্ম যেতিয়া হৈছে এই জগতত জীৱ, সৃষ্টি যেতিয়া হৈছে এই জগতত জীৱ, সৃষ্টি যেতিয়া হৈছে ধ্বংস অনিবাৰ্য। জন্ম যেতিয়া হৈছে মৃত্যু নিশ্চিত। অৰ্থাৎ তুমি মৰিবৰ সময়ত কালী কালী, দুৰ্গা দুৰ্গা, ভদ্ৰা ভদ্ৰা, মা দেউতা, গণেশ শিৱ, বায়ু বৰুণ চন্দ্ৰ সূৰ্য, যাকে তুমি নাম আশ্ৰয় নকৰা, যাকে তুমি নামাতা কিয়, মৰিবৰ সময়ত নিশ্চিত তুমি মৰিবা যে খাটাং। বোলে কৃষ্ণ বুলি ক'লে, যাদৱ মাধৱ যদুনন্দন বুলি ক'লে, সেই বুলি ক'লেও মৰিবা। জন্ম যিহেতু হৈছা, যাৰ নামেই নোলোৱা, য'তেই ধৰি নাথাকা কিয়, তোমাৰ মৃত্যু নিশ্চিত। কিন্তু শাস্ত্ৰই কৈছে দুৰ্গা দুৰ্গা, কালী কালী, ভদ্ৰা ভদ্ৰা বা অন্য দেৱতাৰ নাম যদি লৈ মৰা, তেতিয়াহ'লে তোমাৰ মংগল নহয়। এইখন সংসাৰটো অমংগল হৈয়ে আছিল। তুমি মৰাৰ পাছতো মুক্তি নাপাবা, মুকলি হ'ব নোৱাৰিবা। কিন্তু কৃষ্ণ বুলি ক'লেও তুমি যিহেতু মৰিবাই, তাত এটা পৰম লাভ আছে। কৃষ্ণ বুলি কৈ যদি মৰা, তেতিয়াহ'লে তোমাৰ মহান লাভ হ'ব। অৰ্থাৎ শালৈক্য, সাযুজ্য, সাৰূপ্য, সামীপ্য, মোক্ষ বা নিৰ্বাণ, এই 5 প্ৰকাৰ পদ তুমি লাভ কৰিব পৰা ক্ষমতাৰে ক্ষমতাশালী হৈ যাবা। এই দৰ্শনটো দিছে। এই ৰামে যিটো ব্ৰহ্মময় দেখে জগত নিখিল, যত পাপ পুণ্য সমস্তত নিৱৰ্তিল, শৰীৰ কথাত তাৰ ৰতি বিশ্ৰাম, সদায়ে মুখতনে ৰৈ ৰাম কৃষ্ণ নাম। এই ব্ৰহ্মময় জগত, তুমি যি কৰ্মই নকৰা, তাত দুটাই বস্তু আছে। এটা হ'ল পাপ, অন্যটো হ'ল পুণ্য। তুমি কৰ্ম কৰিলে কৰ্মৰ লগত দুটা বস্তু তুমি পাবা। এটা হ'ল ভাল কৰ্ম কৰিবা, পুণ্য হ'ব, বেয়া কৰ্ম কৰিবা, পাপ হ'ব। যিকোনো প্ৰকাৰে কৰ্মত এই দুটা ফলে লাভ হয়। কিন্তু
জগতখন ব্ৰহ্মময় দৰ্শন কৰি তুমি যদি কৰ্ম কৰা তেতিয়াহ'লে তোমাৰ পাপো নহয় পুণ্যও নহয়। অৰ্থাৎ সেয়া হ'ল ভক্তি। সেই ভক্তিৰ মাধ্যমেৰে জীৱনে পূৰ্ণতা লাভ কৰে। তাৰ মূল দৰ্শনটো হ'ল সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম। ভক্তি হ'ল সদায় কৃষ্ণ নাম। খাওঁতেও কৃষ্ণ, শুবলৈ লওঁতেও কৃষ্ণ। ক'ব নোৱাৰি ন, শুই থাকোঁতে হাৰ নাপাবও পাৰোঁ। সেইকাৰণে কৃষ্ণ বুলি কৈ যদি শুই থাকা, মৰিলে অন্তত পোনে পোনে ভগৱন্তই হাত পাতি ধৰিব, দাঙি ধৰিব। যদি গৈ ধামকৈ বিচনাখনত পৰি দিয়া আৰু টোপনি ধৰিছে বুলি একো কৃষ্ণ বুলিও নকলা, যেনেকৈ কয় বাৰু, বুজা নুবুজাৰ মাজেৰে লাহে লাহে একেদিনাইতো ভক্তি হোৱাটো সম্ভৱ নহয়। গতিকে গুৰুৰ চৰণ কমল চিন্তাৰ মাধ্যমেৰে শৰণ ভজন ভক্তি সদাচাৰ এই ব্যৱস্থাটোৰে ভক্তিয়ে পূৰ্ণাংগ ৰূপ লাভ কৰে। গতিকে আমি খাবলৈ লওঁতে এগাল খা এই বুলি যে মাতৃয়ে কয়, তাৰপৰা কোনোবা মা ইমান দেৰি ভাত হয় নে খা এগাল দে ইমান দেৰি। আকৌ খাবলৈ লওঁতে এইবোৰ কি বনালি বুলি যে গালি পাৰি পাৰি খায়। এই যিটো ব্যৱস্থা, সেইটো ব্যৱস্থাত দুখৰ উপৰি দুখ। কিন্তু যদি তুমি আগবঢ়াই দিওঁতেও কৃষ্ণ বুলি কৈ আগবঢ়াই দিয়া, শ্ৰদ্ধা ভক্তিৰে গ্ৰহণ কৰোঁতেও যদি তুমি ঈশ্বৰক চিন্তা কৰি গ্ৰহণ কৰা, ক'ব নোৱাৰি ন, ভাত এগৰা খাওঁতে লাগি ধৰি আপোনাৰ তাতে মোৰ মৃত্যু হ'ব পাৰে। ভাত গৰা লাগি ধৰি খুন্দা মাৰিয়ে মৃত্যু হৈ যাব পাৰে, ক'ব নোৱাৰোঁ কেতিয়া মৰিম। পানী ঘোট খাওঁতে পানী খুন্দা খায়ে আপুনি মই মৰি থাকিব পাৰোঁ। মৃত্যু কাৰ কেতিয়া ক'ত কেনেকৈ হ'ব আমি কোনেও নাজানো। সেইকাৰণে গ্ৰহণ কৰা প্ৰত্যেকটো দ্ৰব্য তুমি কৃষ্ণ নামেৰে আশ্ৰয় কৰা, তেতিয়া সেই নামে তোমাক ক্ৰিয়া কৰিব। মৃত্যু হ'লেও তুমি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিবা। এই দৰ্শনটো ভাগৱতে আমাক দিছে। এই ৰাম হৰিৰ কথাত তাৰ ৰতিয় বিশ্ৰাম, সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম। সেইকাৰণে সদায় কৃষ্ণ নামটো যাতে এৰিব লগা নহয়, তাৰ চিন্তাৰে ঈশ্বৰৰ চৰণত সেৱা নিবেদন কৰিবা। বোলে কৃপাৰ সাগৰ দয়কী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। কৃপাৰ সাগৰ হৰি কৃষ্ণ তত্ত্বই সদায় কৃপা কৰিব। সেই দুটা, কোন দুটা? ভকতৰ সংগ যাতে সদায় পাওঁ প্ৰভু, তোমাৰ নামটো যাতে সদায় মোৰ মুখতেই থাকে, তুমি এই কৃপা কৰিলে হ'ব। বাকী ধন সম্পত্তি এইবিলাক ঘটিবলৈ মোৰ হাত দুখন দিছা, মই প্ৰয়োজন অনুসাৰে ঘটি ল'ম। কোনটো পথেৰে ঘটিম চিন্তা কৰিবলৈ এটা বিবেক দিছা, মই সেইটো ব্যৱহাৰ কৰিম। কাক কেনেকৈ সন্মান কৰিব লাগে চকু দুটা দিছা, জ্ঞান দিছা মোক, গতিকে মই ব্যৱহাৰ ক'ত কেনেকৈ কৰিব লাগে কৰিম। প্ৰভু তুমি মোক এইকণ কৃপা সদায় কৰি থাকিবা, যাতে তোমাৰ ভকতৰ সংগ মই নোপোৱাকৈ নাথাকোঁ, তোমাৰ নামটো যাতে মই আশ্ৰয় কৰিব লগা নোহোৱাকৈ নাথাকোঁ, কৰিবলৈ পাওঁ। এই ধৰণে পৰীক্ষিত ৰাজাৰ আগত শুকগুৰুৱে ভাগৱত ধৰ্মৰ তত্ত্বটো দৰ্শন কৰাই কৰাই গৈ আছে।